জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে ইয়াত দিহানাম পৰিবেশন কৰিছিলে দিহানাম শেষ হৈছে ইয়াত দিহানাম পৰিবেশন কৰি শেষ হৈছে শ্ৰীমন্ত শংকৰ ভগতৰ কল্পতৰু তাহান্ত নাই 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 আমাৰ পৰমগুৰু নামৰ অপ্ৰাণৰ পৰীক্ষণ কৃষ্ণ এইমাত্ৰ দিহানাম শেষ হৈছে আমাৰ ৰাজ্যসন্তীসকলক আমি বিপুল যেতিয়া ভূষণ দেৱৰ মঞ্চলৈ আমন্ত্ৰণ জনাম তাৰ প্ৰাথমিক আমি আমাৰ যিসকল বাদ্যযন্ত্ৰীক আমি সন্মানে আমন্ত্ৰণ কৰি আহিছিলোঁ তেখেতসকলক আমি মঞ্চলৈ হ'ব উঠি দিয়ক আকৌ এবাৰ ভালকে জয় জুবিন দা আমি বাদ্যযন্ত্ৰীসকলক মঞ্চত সেই ব্যৱস্থাপনা কৰি ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ জয় জুবিন দা জুবিনদা অমৰ হওক অমৰ হওক জয় জুবিনদা জুবিনদা অমৰ হওক অমৰ হওক মণিপুৰী সমাজসকলৰ অনুষ্ঠান আছে আমি তেখেতসকলক আমি মঞ্চলৈ আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ সমাজৰ বেক কেমেৰা কৰি দিয়া বেক কেমেৰা আমাৰ পুৰাণ পাঠৰ এটা অনুষ্ঠান আছে আমি তেখেতসকলক হাজিৰ হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ আমি সমন্বয়ভাৱে ক'লে মই আহোমসকলৰ যি ধৰ্মীয় শ্ৰদ্ধাঞ্জলি বা তৰ্পণ কাৰ্যসূচী এই অনুষ্ঠানটো আগবঢ়াই নিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমি প্ৰখৰ ৰ'দতো এনেকৈ হাজাৰ হাজাৰ মানুহে এনেকৈ জুবিন গাৰ্গক আমাৰ এয়া মণিপুৰীসকল আমাৰ মাজত মণিপুৰীসকলে জয় জুবিন দা কৰিবলৈ আহিছে নহয় জানো এয়া চাওক মণিপুৰীসকল মণিপুৰী সমাজ অসমৰ মণিপুৰী সমাজে জুবিন দাক কিমান ভাল পায় এয়া জয় জুবিন দা এবাৰ কৈ দিয়ক এয়া মণিপুৰী সমাজ আপোনালোকৰ মণিপুৰী আপোনালোকে এই ড্ৰেছটো মই বহুত ভাল পাওঁ এইটো বহুত ধুনীয়া লাগে মণিপুৰী ড্ৰেছটো মণিপুৰী ড্ৰেছত আহিছে আপোনালোকে দেখিছে এয়া আমাৰ আহোম সমাজ আহিছে জুবিন দা জিন্দাবাদ জুবিন দা জিন্দাবাদ জিন্দাবাদ জুবিন দা জিন্দাবাদ কৰা অনুষ্ঠানটো পৰিচালনা কৰিছে প্ৰাঞ্জলজ্যোতি বৰ্মন আৰু তাৰ সমান্তৰালভাৱে আমাৰ ৰমণীসকল আহি যাব জুবিন দা জিন্দাবাদ পাছতেই জুবিন গাৰ্গৰ গীতৰ পৰিৱেশন হ'ব বাদ্যযন্ত্ৰীসকলক আমাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত আছে জুবিন দা জিন্দাবাদ এটা দিয়া আমি সাজু কৰিবলৈ হাজাৰ হাজাৰ মানুহে এনেকৈ আপোনালোকে দেখিছে জুবিন দাক মাত লগাবলৈ আহিছে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা ঐ জয় জুবিন দা তোমালোক কোন কলেজৰ দিখমুখ কলেজ জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা এয়া আপোনালোকে দেখিছে আপোনালোকে সকলো মানুহ চাওক হাজাৰ হাজাৰ মানুহে বাইদেউ জয় জুবিন দা জয় জুবিন দা অমৰ হওক জুবিন দা অমৰ হওক জয় জুবিন দা জয় জুবিন দা জয় জুবিন গাৰ্গ এয়া জুবিন দা জয় জুবিন দা জয় জুবিন দা জুবিন দা অমৰ হওক এয়া মিচিং সমাজৰ আমি দেখিছো জয় জুবিন দা অমৰ হওক
এয়া মুছলিম সমাজৰ পৰা আমাৰ জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। হাজাৰ হাজাৰ মানুহে শিৱসাগৰত জুবিন দাৰ ন্যায় বিচাৰি এনেকৈ সমবেত হৈছে। জয় জুবিন দা। এয়া মেচ কছাৰী সমাজ নহয় জানো? জয় জুবিন দা, জয় জুবিন দা। এয়া মেচ কছাৰী ৰাইজ আপোনালোকে চাওক, তেখেতসকলৰ ড্ৰেছত আহিছে কি সুন্দৰকে। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। একদম ধুনীয়াকে ড্ৰেছটো এবাৰ দেখুৱাকচোন মেচ কছাৰীসকলৰ, এবাৰ ধুনীয়াকে দেখুৱাই দিয়ক। হয়, এয়া জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। হাজাৰ হাজাৰ শিৱসাগৰৰ ৰাইজে জুবিন দাৰ ন্যায় বিচাৰি ওলাই আহিছে। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। খন্তেক পাছতে এতিয়া আমাৰ অসমৰ বিশিষ্ট 20 গৰাকী গায়কে আমাৰ মাজত গীত পৰিৱেশন কৰিব। জুবিন দাৰ সন্মানাৰ্থে গীত পৰিৱেশন কৰিব, জুবিন দাৰ ন্যায়ৰ কাৰণে গীত পৰিৱেশন কৰিব। জয় জুবিন দা, 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 জয় জুবিন দা। জুবিন দা অমৰ হোক, 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 জুবিন দা অমৰ হোক। এয়া আহোমসকলে এতিয়া নিজৰ পূজাৰ জৰিয়তে আহোমসকলে এয়া জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহিছে। চাওক, আজি সকলো জাতি সকলো জনগোষ্ঠীৰ ৰাইজ আহিছে। এয়া আহোমসকলে শিৱসাগৰত, আহোমসকলে তেওঁলোকৰ পৰম্পৰাগত আমাৰ পৰম্পৰাগত যি ৰীতি নীতি, সেই ৰীতি নীতি অনুসৰি এতিয়া এয়া ওপৰলৈ হাত তুলিলে আৰম্ভ কৰি দিলে। আমি এয়া আৰম্ভ হৈ যাব। মই সকলোকে, হয়, মই ক'ত বহিব লাগিব? হা, হয় হয়, এয়া আপোনালোকে দেখিছে আমাৰ আহোমসকলে কেনেকৈ জুবিন গাৰ্গক কেনেকৈ শ্ৰদ্ধা জনাইছে, কেনেকৈ তেখেতসকলে এতিয়া প্ৰাৰ্থনা কৰিব। মই জয় জুবিন দা, জয় জুবিন দা। আমি জুবিনাৰ যে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, এই অনুষ্ঠানত সমবেত হোৱা সকলো জাতি জনগোষ্ঠী, অসমৰ জাতি জনগোষ্ঠী ৰাইজক আমাৰ ভালুকং অসমৰ আই আহোম পৰম্পৰা যি অনুষ্ঠানৰ তৰফৰ পৰা সকলোলৈ আমি বয়কম জনাইছো। আৰু আমি জুবিন গাৰ্গ ডাঙৰীয়াই যে ন্যায় পাব লাগে, সেই হেতুকে আমি আজি জাচিংফা এই যি শক্তিৰ প্ৰাকৃতিক শক্তিক আমি স্মৰণ কৰি আমি তেখেতসকলক জনাইছো যে এই উপৰিবোৰ শক্তিয়ে, মহাপ্ৰকৃতিৰ শক্তিয়ে আমাৰ যাতে অসমত যাতে জুবিনে যি জুবিনৰ যি চিন্তাধাৰা, যি উচিত মানসিকতা, অসমৰ যি জনগণৰ ওপৰত তেওঁ গীতৰ জৰিয়তে যি আমাৰ বৰ অসমখনক বহুতা তথা বিশ্ব দৰবাৰত তেখেতে যি গীতৰ যোগে আমাৰ অসমখনৰ কথা বা আমাৰ জাতীয় জীৱনৰ সকলো গান পৰিৱেশন কৰিছিল। আৰু তেখেতৰ আজি যি মৃত্যু, সেই মৃত্যু আমি সকলো জনগণে আমি ভাবিছো যে ই অপমৃত্যু। গতিকে আমি তেখেতৰ যাতে ন্যায় বিচাৰি অসমবাসীত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে একত্ৰিত হৈ আজি যি শিৱসাগৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছো, সকলোকে মই আমাৰ আহোম জনগোষ্ঠীৰ তৰফৰ পৰা সকলো জাতি জনগোষ্ঠীলৈ মই শ্ৰদ্ধা নিবেদিছো। আৰু আমি আমাৰ এই অনুষ্ঠান আগবঢ়াই নিবলৈ
ওলাইছোঁ সকলোৱে আমি তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে সকলোৱে দুইখন হাত জোৰ কৰি আই শৃংখলাটো পৰিৱেশন কৰিবৰ বাবে আহ্বান জনাইছোঁ Mỗi mô sa